স্থানীয় ৰাইজ আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে নেৰা নেপেৰা বৰষুণৰ ফলত কপিলী নদীৰ ভূপৃষ্ঠ লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে। গতিকে সকলো কপিলীপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। লগতে প্ৰয়োজনীয় সা সামগ্ৰী নথি পত্ৰবোৰ নিৰাপদ স্থানত ৰাখিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজ্য চৰকাৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান। স্থানীয় ৰাইজ আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে নেৰা নেপেৰা বৰষুণৰ ফলত কপিলী নদীৰ ভূপৃষ্ঠ লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে। গতিকে সকলো কপিলীপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। লগতে প্ৰয়োজনীয় সা সামগ্ৰী নথি পত্ৰবোৰ নিৰাপদ স্থানত ৰাখিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজ্য চৰকাৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান। স্থানীয় ৰাইজ আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে নেৰা নেপেৰা বৰষুণৰ ফলত কপিলী নদীৰ ভূপৃষ্ঠ লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে। গতিকে সকলো কপিলীপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। লগতে প্ৰয়োজনীয় সা সামগ্ৰী নথি পত্ৰবোৰ নিৰাপদ স্থানত ৰাখিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজ্য চৰকাৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান। স্থানীয় ৰাইজ আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে নেৰা নেপেৰা বৰষুণৰ ফলত কপিলী নদীৰ ভূপৃষ্ঠ লাহে লাহে বাঢ়িব আৰম্ভ কৰিছে। গতিকে সকলো কপিলীপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে অনুৰোধ জনোৱা হ'ল। লগতে প্ৰয়োজনীয় সা সামগ্ৰী নথি পত্ৰবোৰ নিৰাপদ স্থানত ৰাখিবৰ বাবে অনুৰোধ জনোৱা হ'ল। ধন্যবাদেৰে কামপুৰ ৰাজ্য চৰকাৰ অন্তৰ্গত চৰকাৰী গাঁও প্ৰধান।